সামগুৰি সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ আম আদমি পাৰ্টি অসমৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপ অসমৰ সভাপতি মনোজ ধানোৱাৰে সংবাদ মাধ্যমৰ সন্মুখত কৰিলে এই অভিযোগ। সামগুৰিৰ উপনিৰ্বাচনত 9টা ভোটগ্ৰহণ কেন্দ্ৰত বিজেপিয়ে ৰিগিং কৰা বুলি কৰিলে অভিযোগ। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই পৰিচয় পত্ৰ থকাৰ পিছতো আন প্ৰাৰ্থীৰ পলিং এজেণ্টক ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়াৰ কৰিলে অভিযোগ। সেয়েহে ফলাফল ঘোষণাৰ পূৰ্বে তদন্ত কৰি 9টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰাৰ দাবী জনালে নিৰ্বাচন আয়োগক আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও কৰিলে উল্লেখ। বিহালীত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নিয়ম ভংগ কৰাৰ অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আপ অসমৰ সভাপতি মনোজ ধানোৱাৰে। ইফালে সামগুৰি উপনিৰ্বাচনত ভোটগ্ৰহণৰ সময়ত কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰলৈ বিজেপি বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাই যোৱাৰো অভিযোগ তুলিছে আপে। ইয়াৰ উপৰিও ফাঁচী বজাৰত এগৰাকী ডেলিভাৰী বয়ক পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই প্ৰহাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মনোজ ধানোৱাৰে। আৰক্ষী বিষয়াগৰাকীক কেৱল নিলম্বনে নহয় দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী তুলিলে আপ অসমৰ সভাপতিগৰাকীয়ে। আমাৰ ওচৰত যেটো তথ্য আহিছে প্ৰায় 9টা পুলিং ষ্টেচন আছে য'ত ৰিগিং হৈছে। যিসকল পুলিং এজেণ্ট আছিলে বিৰোধী দলৰ আমাৰ দলৰ আছিল, কংগ্ৰেছৰ আছিল, কিছু নিৰ্দলীয় কেণ্ডিডেটৰো আছিল, তেওঁলোকক স্বয়ং বিজেপিৰ যিজন কেণ্ডিডেট দীপ্লুৰঞ্জন শৰ্মা তেওঁ নিজে সোমাই বলপূৰ্বকভাৱে তেওঁলোকক পুলিং ষ্টেচনৰ পৰা উলিয়াই দিছে। বৰঞ্চ তেওঁলোকৰ আই কাৰ্ড আছিলে আৰু আই কাৰ্ড থকা স্বত্তেও তেওঁলোকক চুচৰাই মেলি পুলিং ষ্টেচনৰ পৰা ওলাই দিছে। ইয়াতে স্পষ্ট হৈ পৰিছে যে ইয়াত আচলতে ৰিগিং কৰা উদ্দেশ্যলৈ গোটেই বিজেপিয়ে কাম কাজ কৰিছে। তাতে